এখন বিধ্বস্ত পথ তাৰ পিছত ৰাইজৰ প্ৰতিবাদ হয় বিধ্বস্ত পথ মেৰামতিৰ দাবীত আজি ৰাইজে ৰাজপথলৈ ওলাই আহি এনেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। মই এই মুহূৰ্তত আছোঁ গোৱালপাৰাৰ পদুপাৰাত আৰু পদুপাৰাত দেখা গৈছে প্ৰায় 3 কিলোমিটাৰ পথ বিধ্বস্ত হৈ গৈছে, যাৰ ফলত ৰাইজে এই পথেৰে অহা যোৱা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে। কেইবাখন গাঁৱৰ একমাত্ৰ এইখন পথ। মই সহযোগীজনক ইয়াৰ কিছু দৃশ্য দেখুৱাবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। যথেষ্ট দুৰ্গম অঞ্চলৰ এইখন পথ, কিন্তু এইটো অঞ্চলত কোনো এটা চৰকাৰৰ আজিলৈকে চকু নপৰিল। বিভিন্ন চৰকাৰ আহিল আৰু গ'ল, কিন্তু এই অঞ্চললৈ কোনো এটা চৰকাৰৰ দৃষ্টিগোচৰ নহ'ল যে বিধ্বস্ত পথ মেৰামতি কৰি দিব লাগে। কিন্তু অঞ্চলটোৰ ৰাইজে ইতিমধ্যে বিভিন্ন সময়ত বিভিন্নজন জনপ্ৰতিনিধিক এই পথ মেৰামতিৰ কাৰণে দাবী কৰিছিল, কিন্তু আজিলৈকে এই পথলৈ কোনো চৰকাৰী আঁচনি ইয়াতে নপৰিল। ইয়াতে উপস্থিত থকা এজন প্ৰতিবাদকাৰীৰ লগত মই কিছু কথা পতাৰ কাৰণে চেষ্টা কৰিম। মোৰ সহযোগীজনে কিছু আগুৱাই আহিলে নিশ্চয়কৈ তেওঁৰ লগত মই কথা পতাৰ মোৰ সুবিধা হ'ব। দাদা কি কওঁ, এই যে আপোনালোকে আজি বিধ্বস্ত পথ মেৰামতিৰ দাবীত ৰাজপথলৈ ওলাই আহি আপোনালোকে বিভিন্ন শ্লোগান দিছে, কিহৰ বাবে শ্লোগানটো কিহৰ বাবে আপোনালোকে দিছে? এইটো মোৰ শ্লোগান হ'ল আমি ৰাইজে ওলাই আহিছোঁ কাৰণ আমাৰ তাহানিৰ যুগৰ পৰা আজিলৈকে এইটো ৰাস্তা এনেকুৱা অৱস্থা এনেকুৱা দুৰৱস্থা হৈছে। আমি বাইক চাইকেল গাড়ী দূৰৰ কথা, আজি আমি খালী মানুহে খোজকাঢ়ি যাব নোৱাৰোঁ। আজি আমাৰ এইটো ৰাস্তাৰে স্কুলীয়া ছাত্ৰ ছাত্ৰী যায়, বহুত প্ৰব্লেম হৈ যায়, বহুত অসুবিধা হয়। আৰু আমাৰ এইটো ৰাস্তাৰ পৰা এনেকৈ আপুনি যদি ওলাই যায় তেতিয়াহ'লে নেশ্যনেল হাইৱে গুৱাহাটী গোৱালপাৰা আপুনি যাব পাৰে। গতিকে আমাৰ এনেকুৱা অৱস্থা হৈছে, আমি চৰকাৰক দাবী জনাওঁ ইয়াৰে যদি আমাৰ এইটো ৰাস্তা ভাল কৰি দিলে হয়, পকীকৰণ কৰি দিলে হয়, আমাৰ বহুত ভাল হ'ল হয়। কিমান চৰকাৰ গ'ল আহিল, আজিলৈকে এইটো ৰাস্তাত এটা পাথৰো কৰি নাপালে। গতিকে বহুত দুখজনক। আৰু আমি চৰকাৰক এইটোৱে জনাওঁ, আমি ইয়াৰ পৰা দাবী জনাইছোঁ, এইটো মঞ্চৰ পৰা আমি দাবী জনাইছোঁ যে আমাৰ ৰাস্তাখন পকী কৰি দিয়ক, নহ'লে আমি ইয়াতকৈ আৰু ভয়ংকৰ প্ৰতিবাদ আন্দোলন কৰিম বুলি বহুত দাবী জনাইছোঁ। বিধ্বস্ত হোৱা পথটো ইতিমধ্যে যদি অসম চৰকাৰে কোনো গুৰুত্ব সহকাৰে দৃষ্টিগোচৰ নকৰে, তেন্তে ইয়াতকৈ তেওঁলোকে ভয়ংকৰ জংগী আন্দোলন কৰাৰ এটা হুংকাৰ দিছে। মই ইয়াতে আন এজন প্ৰতিবাদকাৰী আছে, তেওঁৰ পৰা মই কিছু কথা সুধিম। দাদা, এই যে আপোনালোকে প্ৰতিবাদ কৰিলে ৰাস্তা মেৰামতিৰ দাবী, কি ক'ব? আমি প্ৰতিবাদ কৰিলোঁ এইকাৰণে, এই ৰাস্তাখন আমাৰ ভাৰত স্বাধীনতা হোৱাৰ পিছৰ পৰাই এনেকৈ অৱস্থাত পৰি আছে। এইটো এটা মুখ্য পথ, বহুতো প্ৰায় আমাৰ 100ৰ ওপৰত গাঁও এই পথেৰে সংযোগ হৈ আছে, কিন্তু পথছোৱাত আমাৰ কোনো ধৰণৰ কাম নাই। আপোনালোকে নিজে চাইছে ইয়াতে ৰাস্তাটো কোনো ধৰণৰ কাম হোৱা নাই। গাড়ী মটৰটো দূৰৰে কথা, আমি সাধাৰণ জনতাই এইটো আমি খোজকাঢ়ি যাব নোৱাৰা হৈ গৈছোঁ। বৰষুণ দিয়াৰ পিছত আমি ইয়াতে খোজ চলা ফিৰা কৰিব নোৱাৰোঁ। ইয়াতে ওচৰতে এখন বিদ্যালয় আছে, বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীয়ে এই ৰাস্তাখনেৰে আহিব নোৱাৰে, বহুতো অসুবিধাৰ সন্মুখীন হয়। গতিকে মই এই প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰক অনুৰোধ জনাওঁ, এই পথটো যাতে সোনকালে মেৰামতিৰ ব্যৱস্থা কৰি দিয়ে। লগতে আমাৰ স্থানীয় MLA, দুধনৈ সমষ্টিৰ MLA, তেখেতক আমি অনুৰোধ জনাইছোঁ যে যাতে আমাৰ ৰাস্তাটো পকীকৰণৰ ব্যৱস্থা কৰি দিয়ে। PWD বিভাগৰ মুৰব্বী তেখেতকো আমি অনুৰোধ জনাইছোঁ, লগতে অসম চৰকাৰকো আমি অনুৰোধ জনাইছোঁ। আৰু ৰাস্তাটো আমি অতি সোনকালে বিচাৰিছোঁ এইটো কাৰণে যে ৰাস্তাটোৰ কাৰণে একচুৱেলি আমাৰ বুলি নহয়, আমাৰ অঞ্চলৰ নহয়, বহুত জাগাৰে মানুহৰ সমস্যা হৈ আছে। সেইকাৰণে আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ, যদি ৰাস্তাটো পকীকৰণৰ ব্যৱস্থা নকৰে তেতিয়াহ'লে আমি ইয়াতকৈ বেছি ভয়ংকৰ প্ৰতিবাদ কৰাৰ কাৰণে সাজু হৈ থাকিম। কিমান কিলোমিটাৰ ৰাস্তাটো আমাৰ প্ৰায় 3 কিলোমিটাৰমান হ'ব। ক'ৰ পৰা ক'লৈকে যাব? এইটো আপোনাৰ ৰাস্তাটো আপোনাৰ চিমলাবাৰীৰ পৰা পদুপাৰা বুলি কয়, এইখিনি পদুপাৰাৰ মাজৰ এইখিনি ৰাস্তা আপোনাৰ এই 3 কিলোমিটাৰ ৰাস্তা এনেকুৱা বেয়া হৈ আছে। আমাৰ এই ৰাস্তাৰ পৰা আপুনি যদি ইচ্ছা কৰে, আপোনাৰ এইটো মেইন ৰাস্তা হয়, আপুনি গোৱালপাৰা গুৱাহাটী অসমৰ যিকোনো জিলাতে যাব পাৰে এইটো ৰাস্তাৰে। স্বাধীনতাৰ পিছৰে পৰা এইটো অঞ্চলত বিশেষ কৰি পদুপাৰা অঞ্চলত এইটো পথত আজিলৈকে চৰকাৰী আঁচনি কৰা নাই। আমাৰ কথা নহয়, প্ৰতিবাদ কৰি তেওঁলোকে দাবী জনাইছে যে বিধ্বস্ত পথেৰে ইতিমধ্যে অঞ্চলটোৰ বিভিন্ন এই ৰাস্তাৰ পথেৰে অহা যোৱা কৰে, অথচ আজিলৈকে চৰকাৰে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। কেইবাজনকৈ জনপ্ৰতিনিধি আহিল, তাহানিৰ পৰাই কিন্তু অঞ্চলটোৰ ৰাইজে সন্মুখীন হৈ আহিছে। যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট তেওঁলোকে অসুবিধাৰ সন্মুখীন হৈ আহিছে। মই সহযোগীজনক ইয়াৰ কিছু দৃশ্য দেখুৱাবৰ কাৰণে অনুৰোধ জনাওঁ। পথৰ মাজতে আঁঠুলৈকে পানী জমা হৈছে আৰু এই পানীৰ মাজেৰে বিভিন্ন ধৰণৰ যান বাহন অহা যোৱা কৰি আছে, যথেষ্ট এটা অসুবিধাৰ সন্মুখীন হৈছে। মই ইয়াতে আন এজন প্ৰতিবাদকাৰী বা স্থানীয় ৰাইজ আছে, তেওঁৰ পৰা জানে। দাদা কি ক'ব, এই যে আপোনালোকে প্ৰতিবাদ জনালে, পানীৰ মাজত নামি আপোনালোকে একাঠু পানীৰ মাজত নামি আপোনালোকে প্ৰতিবাদ কৰিলে, কি আচলতে কি পথটো কিমান দিনৰ পৰা এই অৱস্থা? এইটো আমিতো জানামতে ইয়াতে ব্ৰিটিছ শাসিত অঞ্চল, এইখন ব্ৰিটিছ শাসিত অঞ্চলৰ পৰা এইটো ৰাস্তাই এনেকুৱাই আছে। আজি আমাৰ ৰাস্তা
ইয়াৰ পৰা 3 কিলোমিটাৰ ডিষ্টেন্স চাৰিওফালে হৈছে এইখন ৰাস্তাই নবৰে ইয়াৰ যোগেদি বহুত মানুহে ৰাস্তাত অহা যোৱা কৰি থাকে ইয়াতে মোটামুটি প্ৰায় 30 পৰা 35টা গাঁৱৰ মানুহ ইয়াতে আমাৰ হায়াৰ ছেকেণ্ডাৰী আছে স্কুল আছে কলেজ আছে এইবিলাক মানে এই ৰাস্তা দি আপ ডাউন কৰা ল'ৰা ছোৱালী একচুৱেলি এইটো ৰাস্তাৰ কাৰণে বহুত প্ৰব্লেমত পৰিছে গতিকে আমি গড়কাপ্তানি বিভাগৰ মুৰব্বীজনক আমি ৰিকুৱেষ্ট কৰিছোঁ তেওঁলোকে যাতে আমাৰ এই ৰাস্তাখন আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত গোৱালপাৰা ডিষ্ট্ৰিক্টৰ 36 নং দুধনৈ সমষ্টিৰ MLA শ্ৰীযুত যাদৱ চৰকাৰী MLA আমবাৰী গাঁও পঞ্চায়তৰ এৰিয়াত পদুপৰা অঞ্চল বুলি গাঁও এখনত প্ৰায় 3 কিলোমিটাৰ ৰাস্তা একেবাৰে জৰাজীৰ্ণ অৱস্থাত আছে তেওঁক আমি আমাৰ স্থানীয় মেৰামতি কৰিবৰ কাৰণে আমি স্থানীয় বিধায়ক আৰু গড়পাৰা বিধায়ক গড়পাৰা মন্ত্ৰীক আমি ৰিকুৱেষ্ট কৰিছোঁ যাতে আমাৰ এই ৰাস্তাখন সোনকালে মানে মেৰামতি কৰি পকী কৰি দিন প্ৰতিবাদ মুখৰ হৈ পৰিছে অঞ্চলটো পথ মেৰামতিৰ দাবীত তেওঁলোকে ঘৰৰ পৰা ওলাই আহি এনেকৈ ৰাজপথত তেওঁলোকে প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে উপায় নাই তেওঁলোকৰ উপায় নাই ভাগৰি পৰি গৈছে তেওঁলোকে অসম চৰকাৰৰ লগত বিভিন্ন স্তৰৰ মন্ত্ৰী বিধায়কক তেওঁলোকে অনুৰোধ জনাইছে পথটো অথচ তেওঁলোকে মেৰামতি কৰি যাতায়াতৰ বাবে সুচল কৰি তুলি দিয়াৰ দাবী জনাইছে কিন্তু আজিলৈকে কোনো এটা চৰকাৰে এই অঞ্চলটোৰ প্ৰতি দৃষ্টি নিদিলে যাৰ ফলত এই অঞ্চলটোৰ ৰাইজে প্ৰায় 20খন গাঁৱৰ ৰাইজৰ একমাত্ৰ পথ তেওঁলোকে ভাগৰি পৰিছে আৰু আক্ষেপ প্ৰকাশ কৰিছে যে কোনো এটা চৰকাৰে আজিলৈকে আমাৰ এই অঞ্চলটোৰ প্ৰতি তেওঁলোকে দৃষ্টি নিদিলে পথটোৰে নেশ্যনেল হাইৱেলৈকে যোৱাৰ এটা সুবিধা আছে এই পথেৰে অসমৰ বিভিন্ন ৰাস্তালৈকে যাব পৰা ঠাইলৈ যাব পৰা সুবিধা আছে কিন্তু চৰকাৰে গুৰুত্ব নিদিয়াত তেওঁলোকে আক্ষেপ প্ৰকাশ কৰিছে যাৰ ফলত তেওঁলোকে বহিৰাজ্যৰ লগত যোগাযোগ এক প্ৰকাৰ ক'ব গ'লে বিচ্ছিন্ন হৈ পৰিছে আবদ্ধ হৈ পৰিছে অঞ্চলটো প্ৰায় 20খন গাঁৱৰ হাজাৰ হাজাৰ ৰাইজে ইয়াতে আবদ্ধ হৈ পৰিছে ওলাব পৰা কোনো ব্যৱস্থা নাই একমাত্ৰ যাতায়াতৰ অসুবিধাৰ কাৰণে তেওঁলোকে এতিয়া মানে আবদ্ধ হ'ব লগাত পৰি গৈছে এতিয়া কথা হ'ল তেওঁলোকে দাবী জনাইছে শীঘ্ৰে পথটো মেৰামতি কৰি নিদিলে হয়তোবা অনাগত দিনত তেওঁলোকে জংগী আন্দোলন কৰিব প্ৰশ্ন হয় প্ৰাগৰ এই প্ৰতিবেদন চোৱাৰ পিছত অসম চৰকাৰে কিমান গুৰুত্ব দিব সেয়া হ'ব ডাঙৰ লক্ষণীয় বিষয়